দিন আগত স্থানীয় ৰূপৈহাটৰ বিধায়ক নুৰুল হুদা আমাৰ হাতীপাৰা পঞ্চায়তৰ বৰপেটা গাঁৱত যায়। তাত গৈ পেলাই 8 বছৰীয়া কাৰ্যকালত তেওঁ সেইফালে নোযোৱাৰ কাৰণে স্থানীয় ৰাইজে তেওঁক জবাবদিহি কৰিছিলে, বিভিন্ন প্ৰশ্নৰে সন্মুখীন কৰিছিলে। আৰু সেই তাৰ পিছৰ পৰাই মোৰ প্ৰতি এটা বিধায়কৰ ছত্ৰছায়াত আমাৰ হাতীপাৰা বৰপেটা গাঁৱৰ 4-5জন কংগ্ৰেছী গুণ্ডা বাহিনীৰ দলে, যেনেকৈ আগতে পুৰণা তেওঁৰ চৰকাৰৰ দিনত গুণ্ডা বাহিনী আছিলে, সেই গুণ্ডা বাহিনীৰ দলে মোক প্ৰাণে মৰাৰ ভাবুকি দি আছে। বিভিন্নজনৰ মুখত শুনি আছো যে মোক প্ৰাণে মাৰি দিব। বিভিন্নজনৰ যিকোনো জাগাত মই গ'লে শুনি আছো মোক অকলে পালে কৰবাত প্ৰাণে মাৰি দিয়াৰ কুচক্ৰান্ত চলাই আছে। আপোনাৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কিহৰ কাৰণে ৰচিছিল? ষড়যন্ত্ৰ কৰি আছে। মই ৰূপৈহাট যুৱ পৰিষদৰ সভাপতি অসম গণ পৰিষদ দলৰ মই ব্যাপকভাৱে তেওঁলোকে কাম নকৰা কথাবিলাক মই ৰাইজৰ সন্মুখত লৈ গৈ আছো। ৰাইজক 8 বছৰৰ যিটো বিধায়কৰ কামৰ নমুনা ৰাইজে প্ৰশ্ন কৰি আছে, আৰু মই মোৰ দলীয় কাম কাজ আগবঢ়াই থাকোঁতে তেওঁলোক শংকিত হৈছে যে আগন্তুক 26 চনত বিধায়ক মহোদয়ক কোনেও ছাপোৰ্ট নকৰে, আৰু তাত বিধায়কৰ বিৰুদ্ধে গৈ পেলাই আমাৰ অসম গণ পৰিষদে হওক বা মিত্ৰজোঁটৰ যিকোনো এজন প্ৰাৰ্থীক জয়ী কৰাব। ৰাইজ একত্ৰিত হৈছে, আৰু সেই ভয়তে তেওঁ আজি গুণ্ডা বাহিনী লগাই মোক এটেক কৰাৰ এটা কুচক্ৰান্ত চলাই আছে। আপুনি এই সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা লৈছে? হয় চাওক, মই আজি সেইকাৰণে আজি ৰূপৈহাট আৰক্ষী চকীত মই এখন জাননী দ্বাৰা মই আজি দাখিল কৰিলোঁ, আৰক্ষী বিষয়াক কৰিলোঁ। গতিকে মই ভাবিম যে ইয়াৰ বিৰুদ্ধে এটা আৰক্ষী মহোদয় অৱগত হৈ থাকক। পৰৱৰ্তী সময়ত মই নামখিনি ৰাজহুৱা কৰিম। আজিৰ নামখিনি ৰাজহুৱা কৰা নাই, পৰৱৰ্তী সময়ত মই এই বিস্তাৰিতভাৱে এই নামখিনি ৰাজহুৱা কৰিম। গৃহ পঞ্চায়ততে আপোনাক আক্ৰমণ কৰা হয়, গৃহ পঞ্চায়তত তেওঁলোকৰ তাত আছিলে কংগ্ৰেছৰ ৰাজধানী এটা সময়ত। তো আজি কংগ্ৰেছ জিৰো, আৰু সেই শংকিত হৈ পেলাই, আৰু নুৰুল হুদাৰ শহুৰেকৰ পঞ্চায়ত হয় এইটো, আৰু নুৰুল হুদাৰ শহুৰেকৰ ঘৰৰ পঞ্চায়তত আমাৰ দলীয় নেতা কৰ্মীয়ে পুৰা উৎসাহভাৱে কাম কৰি আছে। কংগ্ৰেছ তাত হাৰিব, কংগ্ৰেছৰ কোনো সমৰ্থিত প্ৰাৰ্থী নিজিকে, আৰু সেইটো ভয়তে মোক এটেক কৰিলে ভাবিছে হয়তো তাত কংগ্ৰেছ জিকাই আনিব পাৰিব বুলি তেওঁলোকে চিন্তা চৰ্চা কৰিছে। মই নিৰাপত্তাহীনতাত ভুগিছো, কিন্তু মই ভয় কৰা নাই। মই আৰু দুগুণ উৎসাহেৰে দলৰ কাম কৰি যাম। এইবিলাক গুণ্ডা বাহিনীক ভয় কৰা নাই যদিও মই আইনীভাৱে এতিয়া স্থানীয় আৰক্ষী বিষয়াক জনাব লাগে, মই আজি জনাই থৈছো কথাটো লিখিত। মোৰ নাম মহম্মদ ইদ্ৰিছ আলী আহমেদ। মই যুৱ পৰিষদৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ ৰূপৈহাট সমষ্টি সমিতিৰ সভাপতি হওঁ, ইদ্ৰিছ আলী আহমেদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।